ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত এক ভয়ংকৰ ঘটনা। হোষ্টেলত ছাত্ৰক চিৰিঞ্জেৰে ড্ৰাগছ জাতীয় সামগ্ৰী দিয়াৰ অভিযোগ। মেডিকেল কলেজ হাস্পাতালৰ অধ্যক্ষৰ ওচৰত অভিযোগ ভুক্তভোগী ছাত্ৰৰ। আৰু এই অভিযোগৰ পিছতে ধুবুৰী মেডিকেল কলেজ কৰ্তৃপক্ষই গঠন কৰিছে 5জনীয়া তদন্ত কমিটি। দুদিনৰ ভিতৰত কমিটিয়ে দাখিল কৰিব লাগিব প্ৰতিবেদন। নিশা শুই থকা অৱস্থাত নিচাজাতীয় বেজী দিয়াৰ অভিযোগ ছাত্ৰজনৰ। আৰু এই অভিযোগক লৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত এক চাঞ্চল্যৰ সৃষ্টি হৈছে। এণ্টি ৰেগিং কমিটিকো এই বিষয়ে তদন্ত কৰিবলৈ নিৰ্দেশ দিছে অধ্যক্ষই। আমি পুনৰবাৰ জনাইছোঁ, ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত এক ভয়ংকৰ ঘটনা। হোষ্টেলত ছাত্ৰক চিৰিঞ্জেৰে ড্ৰাগছ জাতীয় সামগ্ৰী দিয়াৰ অভিযোগ উত্থাপিত হৈছে। আৰু মেডিকেল কলেজ হাস্পাতালৰ অধ্যক্ষৰ ওচৰত অভিযোগ ভুক্তভোগী ছাত্ৰৰ। এই অভিযোগৰ পিছতে ধুবুৰী মেডিকেল কলেজ কৰ্তৃপক্ষই গঠন কৰিছে 5জনীয়া তদন্ত কমিটি। দুদিনৰ ভিতৰত কমিটিয়ে দাখিল কৰিব লাগিব প্ৰতিবেদন। নিশা শুই থকা অৱস্থাতে নিচাজাতীয় বেজী দিয়াৰ অভিযোগ ছাত্ৰজনৰ। আৰু এই অভিযোগক লৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চাঞ্চল্য। এণ্টি ৰেগিং কমিটিকো এই বিষয়ে তদন্ত কৰিবলৈ নিৰ্দেশ দিছে অধ্যক্ষই। আজিৰ আবেলি এটা হোৱাটছএপত বোলে এটা ষ্টুডেণ্টে এখন এপ্লিকেশ্যন দিছে, লিখিছে যে তেওঁক কোনোবা মানুহে ৰাতি মাজে মাজে আজি 3-4 মাহমানৰ পৰা ইনজেকশ্যন দিছে। কথাবোৰ তাৰপিছত পাহৰি যায়। লগে লগে তেওঁক মই ফোনত কথা পাতিলোঁ। হোষ্টেল ছুপাৰিণ্টেণ্ডেণ্ট, চাইকিয়াট্ৰি ডিপাৰ্টমেণ্টৰ আৰু আমাৰ যিজন মেডিকেল এডুকেশ্যন ইউনিটৰ কোঅৰ্ডিনেটৰ, তেওঁলোকৰ ফ্ৰণ্টত ল'ৰাজনক তেখেতৰ লগত মাতি তেওঁৰ লগত কথা পাতিলোঁ। এপ্লিকেশ্যনখনতো কাৰো নাম লিখা নাই আৰু কাকো দেখিছে বুলিও লিখা নাই। তেওঁ ধৰিব পৰা নাই কোন মানুহ। কলেজৰ ফালৰ পৰা যিটোতো হ'বই এডমিনিষ্ট্ৰেটিভ এনকুৱাৰী এটা, সেইকাৰণে আমি এণ্টি ৰেগিং কমিটিকো দিছোঁ। তেওঁ ছেকেণ্ড ইয়েৰৰ ষ্টুডেণ্ট, গতিকে ৰেগিঙৰ কথাটো আহাই নাইকিয়া। আৰু তেওঁৰ কোনে কৰিছে তেওঁ সেইটো কোৱা নাই, ক'ব পৰা নাই। ছিনিয়ৰ জুনিয়ৰ একো ক'ব পৰা নাই। ল'ৰাজনক কাইলৈৰ পৰা তদন্ত কৰক। তাৰপিছত যদি তেওঁক কিবা ছাপৰ্ট দিব লগা হয়, মেডিকেল ছাপৰ্ট, মেণ্টেল ষ্টেটটো চাব লাগিব, বা কাউন্সেলিং লগা হ'ব পাৰে নেকি। 2 দিনৰ ভিতৰত আমি ৰিপৰ্ট পাম। আৰু এয়া আছিলে ধুবুৰী মেডিকেল কলেজৰ অধ্যক্ষৰ ভাষ্য। আপোনালোকে শুনিবলৈ পালে। ইতিমধ্যে তদন্তৰ ঘোষণা কৰিছে আৰু সকলো দিশ চালি জাৰি চোৱা হ'ব বুলি ইতিমধ্যে উল্লেখ কৰিছে। আমি ফোন লাইনত সংযুক্ত হৈছোঁ। আমাৰ ধুবুৰী ছিনিয়ৰ ব্যুৰ চিফ ৰাজীৱ চৌধুৰী আছে আমাৰ লগত ফোন লাইনত। ৰাজীৱ, পোনে আহিছোঁ আপোনাৰ ওচৰত। আৰু ধুবুৰী মেডিকেল কলেজত এগৰাকী ছাত্ৰই যি অভিযোগ উত্থাপিত কৰিছে যে শুই থকা অৱস্থাতে নিচাজাতীয় কিছু চিৰিঞ্জেৰে ড্ৰাগছ জাতীয় কিছু সামগ্ৰী ইতিমধ্যে দিয়া বুলি অভিযোগ উত্থাপিত কৰিছে। প্ৰকৃততে কি ঘটনা সংঘটিত হৈছিলে বা শেহতীয়া কি খবৰ আছে ৰাজীৱ? হয় মঞ্জুশ্ৰী, আপুনি কৈ থকাৰ দৰে আচলতে এটা ভয়ানক ঘটনা সংঘটিত হৈছে বুলি ক'ব লাগিব। যিহেতুকে অভিযোগ উত্থাপিত হৈছে ধুবুৰী মেডিকেল কলেজতে। আচলতে 2 বছৰ হৈছে ধুবুৰী মেডিকেল কলেজ ষ্টাৰ্ট হৈছে। এতিয়া দ্বিতীয় ছেকেণ্ড ইয়াৰ চলি আছে শিক্ষাৰ্থীসকলক। ঠিক তেনে সময়তে যোৱাকালি আচলতে এগৰাকী ছাত্ৰই অধ্যক্ষগৰাকী হোৱাটছএপ কৰি তেওঁ কয় যে বিগত 3 মাহ ধৰি আচলতে তেওঁক কোনোবা মানুহ ভেণ্টিলেটৰেদি আহি হোষ্টেলৰ এটা নিচাজাতীয় ইঞ্জেকশ্যন দিয়া যায়। আৰু ইঞ্জেকশ্যন দিয়াৰ পিছত তেওঁ আচলতে চব বস্তু পাহৰি যায়। সেই সময়তে আচলতে যেতিয়া এই ঘটনাটো পোৱা গ'ল, তেতিয়াই খবৰটো পোৱা গ'ল। তেতিয়া ধুবুৰী মেডিকেল কলেজৰ যিজন অধ্যক্ষ আছে অংকুমণি শইকীয়া, তেওঁ আচলতে নিজে গুৰুত্ব সহকাৰে এই ঘটনাটো লৈ তেওঁ আচলতে এটা ইনকুৱাৰী কমিটি বহায়। আৰু তেওঁ আমাক জানিবলৈ দিয়া মতে ইতিমধ্যে কৈ থোৱা আছে এই যি ছাত্ৰগৰাকী, দ্বিতীয় বছৰ যি ছাত্ৰগৰাকী, কিন্তু কোনো কাৰো নাম উল্লেখ কৰা নাই। তেওঁ চিনিয়ে নাপায় বুলি কৈছে। ৰাতি আহি পেলাই তেওঁক বোলে ইনজেকশ্যন দিয়া হৈছে বুলি কোৱা হৈছে। ঠিক তেনে তাৰ অভিযোগৰ ভিত্তিতে আচলতে 2টাকৈ তদন্ত কমিটি ইয়াত গঠন কৰি দিয়া হৈছে। এটা হৈছে হস্পিটেল মহাবিদ্যালয় চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ, তেওঁলোকে আচলতে এটা ইনকুৱাৰী কৰি দিছে। আৰু লগতে যিহেতুকে ৰেগিঙৰ কথাটো আহিছে, যিহেতুকে বাহিৰে ৰেগিঙৰ কথা উল্লেখ হৈছে, যাৰ কাৰণে এণ্টি ৰেগিং যি স্কোৱাড আছে তেওঁলোকৰ দ্বাৰাও তদন্ত কৰাৰ কাৰণে তেওঁলোকে যোজনা চলাইছে। 3 দিনৰ ভিতৰতে আচলতে তেওঁ ৰিপৰ্ট আহিব। সমস্ত ঘটনাটো পোহৰলৈ আহিব, আচলতে কি হৈছিলে ঘটনাটো। আৰু আচলতে যিহেতুকে ছাত্ৰ ভৱিষ্যতৰ কথা, সেইকাৰণে কিন্তু অধ্যক্ষই কিন্তু তেওঁৰ নাম খাতিৰ কৰা নাই। আমি বহুবাৰ তেওঁলোকক সুধিছিলোঁ, কিন্তু কোৱা নাই। কিন্তু আমি কি জানিব পাৰি, এই ছাত্ৰজন আচলতে এই দেশৰ অসমৰ নহয়, হয়তো ভিন ৰাজ্যৰ হ'ব পাৰে। এইটো আমি বাহিৰে খবৰ পাইছোঁ। যিকিনক তদন্ত চব ওলাই পৰিব। এটা কথা মঞ্জুশ্ৰী ক'ব লাগিব, যদি এই ধৰণৰ ঘটনা ঘটি থাকে তেনেহ'লে কি অৱস্থা। এই দিন পূৰ্বে এই অনুৰূপ ঘটনা কিন্তু কলকাতাত হৈছিলে। ছাত্ৰ নিবাসৰ ভিতৰত সোমাই পেলাই এগৰাকী ছাত্ৰীক এই ধৰণে ধৰ্ষণ কৰা হ'ল, তাৰপিছত মৃত্যু গ্ৰহণ ঘটিল। এতিয়া চিকিউৰিটিৰ কথাটো আহি গ'ল যে যদি হোষ্টেলৰ ভিতৰতে ঘটনা সংঘটিত হৈ থাকে তেনেহ'লেতো ভয়ানক ঘটনা।
ধৰণে বাহিৰৰ কোনো শক্তি আহি পেলাই হোষ্টেলৰ ভিতৰত সোমাই পেলাই তাক এই ধৰণৰ কোনো ধৰণৰ এই যি ইঞ্জেকশ্যন দিয়াৰ কথা উল্লেখ কৰা হৈছে সেইটো কৰিলে নেকি বা ইঞ্জেকশ্যন পুছ কৰিলে নেকি যদি কৰি থাকে তেনেহ'লে কিন্তু বহুত ডাঙৰ এটা ঘটনা সংঘটিত হৈছে বুলি ক'ব লাগিব ভয়ংকৰ ঘটনা আচলতে নিৰাপত্তা দিশটো তেতিয়া আহি যাব যিখিনি তদন্ত ওলাই যাব আৰু এটা কথা শুনা গৈছে যে ৰেগিঙৰ প্ৰচলনটো বাহিৰে বাহিৰে শুনি গৈছোঁ মানে আমি এটা বৃহৎ সূত্ৰত আমি গম পাইছোঁ যে ৰেগিং ছাত্ৰীসকলেও তেওঁলোকে আছে নিৰাপত্তাহীনতা ভুগিছে বুলি এটা অভিযোগ উত্থাপিত হৈছে যিকিনক এই তদন্তত কিন্তু ওলাই যাব ছাত্ৰীসকলে আমি যি এটা সূত্ৰত আমি অসমন্ত্ৰিত সূত্ৰত ক'ব লাগিব গম পাইছোঁ যে ছাত্ৰীসকলৰ কিন্তু তেওঁলোকৰ চিনিয়ৰৰ আতংকিত হৈ থাকে বুলি কোৱা গৈছে কিন্তু এই যি অভিযোগ এই অভিযোগ ছাত্ৰীসকলৰ যি অভিযোগ এই অভিযোগ পৰ্যায়তে নাকচ কৰিছে ধুবুৰী মেডিকেল কলেজৰ যি অধ্যক্ষ ডক্টৰ অংশুমণি শইকীয়া যিকিনক 3 দিনৰ ভিতৰতে কিন্তু এই ঘটনাটো পোহৰলৈ আহিব এই ধৰণে ঘটনা সংঘটিত হৈ থাকে তেনেহ'লে মঞ্জুশ্ৰী ক'ব লাগিব যে এটা ডাঙৰ ঘটনা এটা ভয়ংকৰ ঘটনা যে আৰু এটা কথা উল্লেখ কৰিব লাগিব যিহেতুকে কোৱা হৈছে যে ৰাতিৰ আন্ধাৰতে আহি কোনোবাই ভেণ্টিলেটৰে সোমাই এই ছাত্ৰজনক আচলতে নিচাতে ইঞ্জেকশ্যন বুলি কোৱা হৈছে আৰু ইঞ্জেকশ্যন দিয়াৰ লগে লগে তেওঁ আচলতে চব বস্তু পাহৰি যায় সেই গতিকে এজন চাইকিয়াট্ৰিষ্টৰ মানে যদি সাহায্য প্ৰয়োজন হয় অধ্যক্ষগৰাকীয়ে কিন্তু তেওঁ কৈছে তেওঁ এই সমস্ত ছাত্ৰগৰাকী ভুক্তভোগী ছাত্ৰগৰাকী আৰু এটা কথা ক'ব লাগিব যিহেতুকে এই সমগ্ৰ ঘটনা ইয়াত আৰু হয়তো কিছু যি সূত্ৰ আমি ক'লো যে ছাত্ৰীসকলেও নিৰাপদ নহয় এই ঘটনা কিন্তু যিহেতুকে অসমন্ত্ৰিত সূত্ৰ যিহেতুকে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষে কিন্তু স্বীকাৰ কৰে তথাপিও কিন্তু এই বস্তুটো এটা আওতাৰ মানে তদন্তৰ মাজত আনিব লাগিব যদি যিহেতুকে 2টা বছৰ হৈছে মাত্ৰ ধুবুৰী কলেজৰ তো সেইকাৰণে কিন্তু এটা ডাঙৰ ঘটনা যদি সংঘটিত হৈ থাকে তেনেহ'লে নিশ্চয়কৈ ক'ব লাগিব যে ছাত্ৰ ছাত্ৰী অধ্যয়নৰত যি ছাত্ৰ ছাত্ৰী তেওঁলোকৰ মাজত ভয় আশংকা বিৰাজ কৰিব তেওঁলোকে হয়তো ভালকে অধ্যয়ন কৰিব নোৱাৰিব যিকিনক সোনকালে তদন্ত শেষ কৰি পেলাই যোনে ৰাজীৱ চৌধুৰী আপোনাক ধন্যবাদ জনাইছোঁ।